হাই হেল্ল' নমস্কাৰ বন্ধু বান্ধৱীসকল। বহুত দিনৰ পিছত পাচেৰি চাব আহিলোঁ। বিশ্বকৰ্মা পূজাৰ দিনা আমাৰ দৰং জিলা সত্ৰহাটত পাচেৰি উৎসৱ হয়। তাকে ভাবিলোঁ বহুত দিন পাচেৰি চাৱাও নাই। আগতে ঘৰত থাকোঁতে চাইছিলোঁ বাৰু, পাচেৰি চাব গৈছিলোঁ। আগতে চাইকেল লৈ নাছিলোঁ, পাচেৰি দিলে 12 কিলোমিটাৰ 13 কিলোমিটাৰ নহয় আমাৰ ঘৰৰ পৰা, হাজৰিকাৰ পৰা সত্ৰহাটলৈ চাইকেল লৈ মাৰি দিওঁ। চাইকেলৰ একদম পূৰা মালা চালা লগাই লৈ তাৰপিছত এতিয়া বাইক চাইক ল'লোঁ। লোৱাৰ পিছত বাইক লোৱাৰ পিছত আকৌ পাচেৰি চাবলৈ সময়ে নোহোৱা হ'ল। তাকে আজি সময় পাই পেলাই ভাবিলোঁ পাচেৰিকে চাওঁ, বহুত দিন চাৱাও নাই। সেই ভাবি মোৰ মাদুলীটোক পিছফালে বহি লৈ আমি পাচেৰি চাব আহিলোঁ। তাকে ভাবিলোঁ আপোনালোককো দেখোঁ আমাৰ দৰং জিলা সত্ৰহাটতনো কি পাচেৰি উৎসৱ হয়। তাকে ভাবিলোঁ ভিডিঅ' অকণমান কৰোঁ। এই গতিকে ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিবচোন বাৰু। মই পাচেৰি কি আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিম। আহি পাচেৰি পালোঁ, পিছে বাইক একেবাৰে পাচেৰি খোলাৰ ওচৰলৈকে আনিব পৰা নাই। মানে সেই 1 কিলোমিটাৰমান দূৰতে বাইকখন থ'ব লগা হৈছে। পুলিচে ইফালে সোমাব নিদিয়ে, সিফালে সোমাব নিদিয়ে। তাৰপিছত বাইকখন এই পাৰ্কিঙত সোমাই থৈ পেলাই এনেকৈ খোজকাঢ়ি পেলাই আহি আছোঁ। আহিয়ে দেখিছোঁ মানুহৰ বাপ্পা ঐ কি ভিৰ। মানে সেই আগৰ ফালে যাবই পৰা নাই। এই আমি দোকান বজাৰ য'ত হৈছে তাতে আছোঁ, তাৰপৰা আগফালে যাবই পৰা নাই। যদি পাৰোঁ চেষ্টা কৰিম এই মন্দিৰৰ আগফালে দেখাবৰ কাৰণে, অকণমান আপোনালোকক আমাৰ সত্ৰহাটখন দেখাবৰ কাৰণে চেষ্টা কৰিম। কিন্তু এতিয়া পাৰোঁ নে নোৱাৰোঁ ঠিক নাই। মানে মানুহ ইমান ভিৰ, মানে আগৰ ফালে সোমাই যাব পৰা নাই আমি এতিয়া। তাকে ভাবিলোঁ এতিয়া অকণমান চাওঁচোন। আৰু এতিয়া এই মোৰ মাদুলীটো আকৌ ফোন কিনি আছে বাপেকে, কিবা লাগে বোলে। এতিয়া মোৰ তাতে নাই কেছ পইচা, ভাবছিলোঁ এতিয়া ফোন পে' চলিব। ফোন পে'ও নচলে, মোবাইলৰ নেটৱৰ্কো নাপায়। ইমানে মানুহ হৈছে মানে, মোবাইলৰ নেটৱৰ্ক ফোন পে' একো নচলা হৈ গ'ল। তাকে এতিয়া ভাবি আছোঁ এতিয়া কি কৰোঁচোন। এইখন দাদাই জিলাপি বনাই আছে, ভাবিছোঁ জিলাপিকে খাওঁ নেকি এখন, বাকী দিলেও খাব লাগিব এতিয়া যিহেতুকে পইচা নাই লগত। তাকে ভাবি আছোঁ এতিয়া কোনো নেদেও কেছ পইচা। এতিয়া কেছ পইচা কাৰোবাতো ল'লেও আকৌ এতিয়া মাৰি দিবলৈ পইচা নাযায় মোৰ তাতে। তাকে ভাবি চিন্তি এনেকৈ ঘূৰি আছোঁচোন, কি হয় ঠিক নাই। এই মই এতিয়া মন্দিৰৰ আগৰ ফালে যাবৰ কাৰণে চেষ্টা কৰিম, যদি পাৰি যাম, আপোনালোকক দেখাম। আৰু আপোনালোকে চাই থাকিব মোৰ ভিডিঅ'টো। মই যিমান পাৰোঁ আপোনালোকক পাচেৰি পৰিৱেশ দেখাবৰ কাৰণে চেষ্টা কৰিম। আৰু ভাই যিহেতুকে মই দৰঙীয়া চলি, সেইকাৰণে আজি ভিডিঅ'টো মই দৰঙীয়া ভাষাত কৈ পেলাই বনাবৰ কাৰণে চেষ্টা কৰিলোঁ। গতিকে মই দেখাই থাকিম এতিয়া মন্দিৰৰ আগৰ ফালে যাবৰ কাৰণে চেষ্টা কৰিম, চাওঁ কি হয়। তো যদি পাৰোঁ দেখাম, আৰু নোৱাৰিলে আপোনালোকে বেয়া চেয়া নাপাব মোক। ভাবছিলোঁ অলপ আগৰ ফালে যাই মন্দিৰটো দেখাম, পিছে নল্লো দেখাবা, একে যাবই নল্লো, ইমান মানুহৰ ভিৰ। গতিকে যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিল আজি, তেনেহ'লে লাইক এটা কৰিবি আপোনালোকে যদি ভাল লাগছে মোৰ ভিডিঅ'টো চাই, আৰু কমেণ্টত মোক জনাবি কেনেকুৱা পালি আমাৰ পাচেৰি চাই। আৰু আপোনালোকে সদায় ভালে থাকক, কুশলে থাকক তাৰ কাৰণে কৈছোঁ, আৰু আজি মোৰ ভিডিঅ'টো সমাপ্ত মাৰিছোঁ। ধন্যবাদ।